ছোৱালী এজনী এখন ঘৰলৈ উলিয়াই দিয়াৰ দিনা কাৰ বুকুৱে কিমান কান্দে সেয়া কোনেও নাজানে। কিন্তু এই মাকৰ বুকুখন যে কিমান নিথৰুৱা হয় সেয়া কিন্তু ছোৱালীজনীও অনুভৱ কৰিব নোৱাৰে। পানী তুলিবলৈ যাওঁতেই কিম্বা বৰযাত্ৰী আদৰিবলৈ যাওঁতেই এবাৰ চাবচোন মাকৰ মুখখনলৈ। এটি অশ্ৰুমিশ্ৰিত হাঁহি আৰু বাংময়তাত আবদ্ধ হোৱা অন্তৰৰ পূজাখিনি সকলোবোৰ সামৰি সকলোকে সম্ভাষণ জনাই হাঁহি হাঁহি নিজৰ চকুৰ পতাত নিজৰ বৈ পৰা দেহাৰ সমস্ত শক্তিৰে অৰ্ধেক জীৱনৰ ভাৰখিনি জাপি এটি সিক্ত হাঁহিৰে জীৱনটোলৈ পুনৰ ঘূৰি চায়। আকৌ জানো পাব সেই সোণোৱালী সময় পুনৰ ঘূৰাই। হেল্ল' এভৰিৱান, আই এম হাইলনা শইকীয়া। মই আপোনালোক সকলোকে মোৰ নতুন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালে আছোঁ। আপোনালোক কোনে কোনে কি প্ৰডাক্টিভ কাম কৰি আছে প্লিজ কমেণ্ট ছেকশ্যনত জনাবচোন। এনেকুৱা হয়নে বাৰু? সৰুতে অৱশ্যে নাছিলে এই ভাৱবোৰ, কিন্তু ডাঙৰ হোৱাৰ লগে লগে দিনবোৰ যদি প্ৰডাক্টিভ হিচাপে নাযায় তেতিয়া মনত বাৰু এটা গিল্টিভাৱে আৱৰি নধৰেনে? মোৰ কিন্তু তেনেকুৱা হয়। আপোনালোকৰ লগত বাৰু তেনেকুৱা হয় নেকি? আৰু এটা কথা, দিনটোত প্ৰডাক্টিভ ৱৰ্ক কৰাৰ লগে লগে অলপ মি টাইমো আমি স্পেণ্ড কৰিব লাগে। যিবোৰ কাম কৰি আমি ভাল পাওঁ সেই কামবোৰ কৰাৰ লগতে অলপ ৰিলেক্সো হ'ব লাগে। এয়া চাওকচোন, মই কাৰ্টুন শ্ব' এটা চাই আছিলোঁ। আজিলৈ ইমানেই, বাই বাই, উইল মিট ইউ চুন, থেংক ইউ।